Dear student, welcome to my YouTube channel. অবশেষত এইচএস ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা গুড নিউজ আহি পৰিছে। এইচএস ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পিছুৱাই দিছিল কাৰণ এইচএস ফাৰ্ষ্ট ইয়াৰৰ প্ৰশ্ন কাকত লিক হৈছিল। ইয়াৰ পিছতে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এই পৰীক্ষা একেবাৰে কেনসেল কৰা হ'ব, এই পৰীক্ষা আকৌ অনুষ্ঠিত নকৰে। কিন্তু ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এইটো অফিচিয়েলি এনাউন্স কৰিছে। ইয়াৰ মই নোটিছ দেখুৱাব বিচাৰিছোঁ। এইটো নোটিছত স্পষ্টকৈ উল্লেখ আছে যে এইচএস ফাৰ্ষ্ট ইয়াৰ যিকেইটা পৰীক্ষা বাকী আছে সেই পৰীক্ষাকেইটা একেবাৰে কেনসেল কৰা হৈছে, আকৌ অনুষ্ঠিত নকৰে। এতিয়া প্ৰশ্ন হৈছে যে যেহেতু এইচএস ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা একেবাৰে কেনসেল কৰিছে, আকৌ অনুষ্ঠিত নহয়, তেতিয়াহ'লে এইসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত এইচএস ফাইনেল এক্সামত বহিব পাৰিবনে নাই? আৰু যেহেতু পৰীক্ষা বাতিল হৈছে, এই ক্লাছ 11ৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ মাৰ্কশ্বিট লাভ কৰিব, তেওঁলোকক কেনেকৈ এই মাৰ্কশ্বিট প্ৰভাইড কৰিব, কেনেকৈ এই মাৰ্কছবোৰ দিয়া হ'ব, এই বিষয়ে কিন্তু এই নোটিফিকেশ্যনত স্পষ্টকৈ উল্লেখ আছে। সবিশেষ তোমালোকে এটা এটাকৈ জানিব পাৰিবা। ইয়াতে 1 নম্বৰ আৰু 2 নম্বৰ পইণ্টত কৈছে যে অসমত পঞ্চায়ত ইলেকশ্যন হ'ব আৰু সেই পঞ্চায়ত ইলেকশ্যনৰ কাৰণে অসমত যিবোৰ টিচাৰ আছে সেই টিচাৰসকলে ব্যস্ত থাকিব। ইয়াৰ কাৰণে তোমালোকৰ যিবোৰ পৰীক্ষা আছে সেই পৰীক্ষাবোৰ কণ্ডাক্ট কৰিবলৈ হ'লে তেওঁলোকৰ প্ৰব্লেম হ'ব। সেইকাৰণে ইয়াতে ডিচিশ্যন লৈছে, হিয়াৰ বাই দ্য বোৰ্ড ডিচাইডেড টু কেনচেল দ্য এক্সামিনেশ্যন অফ দি ৰিমেইনিং ছাবজেক্টছ অফ এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2025। অৰ্থাৎ সেইকাৰণে তোমালোকৰ এই পৰীক্ষাবোৰ বাতিল কৰিছে। ইয়াতে তাৰপিছত 1 নম্বৰত কৈছে all the students who have appeared in the examination of the subjects held in the month of March 2025 will be allowed to appear in the HS final examination 2025. যিসকল ছাত্ৰ ছাত্ৰীয়ে মাৰ্চ মাহত অনুষ্ঠিত হোৱা এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা তেওঁলোকে বহিছিল অৰ্থাৎ এপিয়াৰ হৈছিল, তেওঁলোকে কিন্তু 2026 বৰ্ষৰ এইচএছ ফাইনেল এক্সামত বহিব পাৰিব। যদি ছাত্ৰ ছাত্ৰীসকলে মাৰ্চ মাহত যিবোৰ পৰীক্ষা হৈছে সেই পৰীক্ষাবোৰ দিয়া নাই, তেতিয়াহ'লে তেওঁলোকে ছেকেণ্ড ইয়াৰলৈ প্ৰমোট নহয় আৰু 2026 বৰ্ষত হ'বলগীয়া এইচএছ ছেকেণ্ড ইয়াৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। ইয়াতে 2 নম্বৰত কৈছে যে আজিৰ পৰা 8 বছৰমান আগতে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ প্ৰশ্ন কাকত কলেজসমূহে নিজে প্ৰস্তুত কৰিছিল আৰু নিজে সেইবোৰ পৰীক্ষা কণ্ডাক্ট কৰিছিল। কিন্তু যোৱা 8 বছৰ ধৰি আছেক বোৰ্ডে এই প্ৰশ্ন কাকত প্ৰস্তুত কৰি আহিছে, কিন্তু আছেক বোৰ্ডে এই পৰীক্ষা অনুষ্ঠিত কৰা নাই, নিজৰ কলেজসমূহে এই পৰীক্ষা অনুষ্ঠিত কৰিছে। 3 নম্বৰত কৈছে যদি ইনষ্টিটিউশ্যনসমূহে নাইবা ছাত্ৰ ছাত্ৰীসমূহে বাকী থকা পৰীক্ষাৰ প্ৰশ্ন কাকত চাব বিচাৰে আৰু সেইবোৰ প্ৰেক্টিছ কৰিব বিচাৰে, এনালাইজ কৰিব বিচাৰে, তেতিয়াহ'লে লিড কলেজৰ পৰা সেই প্ৰশ্ন কাকতবোৰ ল'ব পাৰিব আৰু তেওঁলোকে সেইবোৰ এনালাইজ প্ৰেক্টিছ কৰিব পাৰিব। আৰু 4 নম্বৰ এই পইণ্টটো কিন্তু তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট পইণ্ট। তো তোমালোকৰ পৰীক্ষা একেবাৰে কেনসেল কৰিছে, এতিয়া তোমালোকৰ মাৰ্কশ্বিট কেনেকৈ প্ৰিপেয়াৰ কৰিব ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে অন দি বেচিছ অফ পাৰফৰ্মেঞ্চ অফ দি ষ্টুডেণ্ট ইন দ্য ইউনিট টেষ্ট হাফ ইয়াৰলি এক্সামিনেশ্যন অৰ এভাৰেজ মাৰ্কছ অবটেইন বাই দি কেণ্ডিডেটছ ইন দ্য ছাবজেক্টছ ফৰ হুইচ এক্সামিনেশ্যনছ ৱেৰ হেল্ড এজ পাৰ শ্বেডিউল্ড অৰ এনি আদাৰ চুইটেবল মেথড। অৰ্থাৎ তোমালোকৰ যিবোৰ ইউনিট টেষ্ট হাফ ইয়াৰলি এক্সাম আৰু ইতিমধ্যে যিকেইটা পৰীক্ষা হৈ গৈছে সেই মাৰ্কছৰ ওপৰত বেছ কৰি তোমালোকৰ এই মাৰ্কশ্বিট প্ৰিপেয়াৰ কৰা হ'ব। ইয়াতে কৈছে দ্য প্ৰচেছ অফ আপলোডিং অফ মাৰ্কছ শুড বি কমপ্লিটেড বাই 15 জুন 2025। অৰ্থাৎ তোমালোকৰ যি ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি হৈছে সেই ইউনিট টেষ্ট আৰু হাফ ইয়াৰলিৰ মাৰ্কছবোৰ 15 জুনৰ আগতেই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ৱেবছাইটত আপলোড কৰিব লাগিব আৰু সেই মাৰ্কছবোৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এনালাইজ কৰিব আৰু তোমালোকৰ যিকেইটা ইতিমধ্যে পৰীক্ষা হৈ গৈছে সেই মাৰ্কছবোৰৰ এভাৰেজ ওলাই তোমালোকক এটা মাৰ্কশ্বিট বনাই দিব। এয়া আছিলে নতুন নোটিফিকেশ্যন। এই নোটিফিকেশ্যন মোৰ হোৱাটছআপ চেনেলত দি দিম, তোমালোকে হোৱাটছআপ চেনেলৰ পৰা চাব পাৰিবা।